মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আজি বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপন। ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ মাৰ্ঘেৰিটা সমজিলা শাখাৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস। ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ মাৰ্ঘেৰিটা সমজিলা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঁয়ে আঁত ধৰে অনুষ্ঠানটো। বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে আয়োজন কৰা হয় সজাগতা সভা। উপস্থিত থাকে টাটা কেঞ্চাৰ ইনষ্টিটিউটৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ ডানকান খনিকৰে সমল ব্যক্তিৰূপে উপস্থিত থাকে উক্ত অনুষ্ঠানটোত। আজি ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ মাৰ্ঘেৰিটা শাখাই মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপন কৰিছে। এই উদযাপনৰ লগত সংগতি ৰাখি আমি ইয়াত এজন কৰ্কট ৰোগ বিশেষজ্ঞক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ জৰিয়তে আমি মাৰ্ঘেৰিটাবাসী ৰাইজক কৰ্কট ৰোগৰ সম্পৰ্কে অৱগত কৰিবৰ বাবে কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসা বিধি কি, কৰ্কট ৰোগ কিয় হয়, এই সম্পৰ্কে জনসাধাৰণক সজাগ আৰু সচেতন কৰি তোলাৰ মানসেৰে আমি ইয়াত কৰ্কট ৰোগৰ আজি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। বিশ্ববাসীক মাজত মৃত্যুদূতৰূপে দেখা দিয়া পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ৰোগবিধি হৈছে কৰ্কট ৰোগ, আৰু এই ৰোগৰ মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই আমি জনসাধাৰণক এই ৰোগবিধৰ পৰা বচাই ৰাখিবৰ বাবে বা জনসাধাৰণক এই ৰোগবিধে আক্ৰান্ত যাতে কৰিব নোৱাৰে তাৰ বাবে জনসাধাৰণক সজাগ আৰু সচেতন কৰিবৰ কাৰণে আজি আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত এই কৰ্কট ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত বিশেষজ্ঞ চিকিৎসক হিচাপে আছে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ডাক্তৰ ডানকান খনিকৰ। ইয়াৰ উপৰিও আমি কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক ইয়াত আছে। আজি আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, DB নিউজ।